অভয়াপুৰী কুমাৰীকথাত অৱস্থিত নৱনিৰ্মিত নামঘৰৰ গৃহ উদ্বোধন কৰা হ'ল। 2,50,000 চৰকাৰী সাহায্যৰে নামঘৰটো পুনৰ নিৰ্মাণ। ধনৰ অভাৱৰ বাবে কিছু সময় বন্ধ হৈ পৰিছিল নিৰ্মাণ কাৰ্য। সমাজসেৱক ৰুদ্ৰ কুমাৰ পাঠকৰ সহায়েৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সমাজ ৰত্ন সন্মানপ্ৰাপ্ত পাঠকৰ মহানুভৱতা এয়া। পাঠকৰ দ্বাৰাই মাংগলিক ৰীতি নীতিৰে নামঘৰৰ শুভ উদ্বোধন কৰা হয়। অঞ্চলটোৰ ধৰ্মীয় তথা সামাজিক পৰিৱেশ অধিক সুদৃঢ় হোৱাৰ আশা প্ৰকাশ কৰিছে। কুমাৰকটা পুৰণিপাৰা এই নামঘৰ পৰিচালনা সমিতি তথা উদ্যোক্তাসকলে আজি মাংগলিক আধ্যাত্মিকতাৰে যি এই নামঘৰ উদ্বোধনৰ যি আয়োজন ই এক আদৰণীয় পদক্ষেপ। আজি কুমাৰকটা পুৰণিপাৰা নামঘৰৰ দান-মুকলি কৰা অনুষ্ঠান আমাৰ বহু প্ৰতীক্ষিত অনুষ্ঠান। এটা আমি বহু বছৰৰ পৰা আমি চেষ্টা কৰি আছিলোঁ। অৱশেষত আমি যেতিয়া ৰাইজে আমি পৰা নাই তেতিয়া আমাৰ মাননীয় সমাজকৰ্মী ৰুদ্ৰ কুমাৰ কুমাৰকটা পুৰণিপাৰা এই নামঘৰ পৰিচালনা সমিতি তথা উদ্যোক্তাসকলে আজি মাংগলিক আধ্যাত্মিকতাৰে যি এই নামঘৰ উদ্বোধনৰ যি আয়োজন ই এক আদৰণীয় পদক্ষেপ। আজি কুমাৰকটা পুৰণিপাৰা নামঘৰৰ দান-মুকলি কৰা অনুষ্ঠান আমাৰ বহু প্ৰতীক্ষিত অনুষ্ঠান। এটা আমি বহু বছৰৰ পৰা আমি চেষ্টা কৰি আছিলোঁ। অৱশেষত আমি যেতিয়া ৰাইজে আমি পৰা নাই তেতিয়া আমাৰ মাননীয় সমাজকৰ্মী ৰুদ্ৰ কুমাৰ কুমাৰকটা পুৰণিপাৰা এই নামঘৰ পৰিচালনা সমিতি তথা উদ্যোক্তাসকলে আজি মাংগলিক আধ্যাত্মিকতাৰে যি এই নামঘৰ উদ্বোধনৰ যি আয়োজন ই এক আদৰণীয় পদক্ষেপ। আজি কুমাৰকটা পুৰণিপাৰা নামঘৰৰ দান-মুকলি কৰা অনুষ্ঠান আমাৰ বহু প্ৰতীক্ষিত অনুষ্ঠান। এটা আমি বহু বছৰৰ পৰা আমি চেষ্টা কৰি আছিলোঁ। অৱশেষত আমি যেতিয়া ৰাইজে আমি পৰা নাই তেতিয়া আমাৰ মাননীয় সমাজকৰ্মী ৰুদ্ৰ কুমাৰ কুমাৰকটা পুৰণিপাৰা এই নামঘৰ পৰিচালনা সমিতি তথা উদ্যোক্তাসকলে আজি মাংগলিক আধ্যাত্মিকতাৰে যি এই নামঘৰ উদ্বোধনৰ যি আয়োজন ই এক আদৰণীয় পদক্ষেপ। আজি কুমাৰকটা পুৰণিপাৰা নামঘৰৰ দান-মুকলি কৰা অনুষ্ঠান আমাৰ বহু প্ৰতীক্ষিত অনুষ্ঠান। এটা আমি বহু বছৰৰ পৰা আমি চেষ্টা কৰি আছিলোঁ। অৱশেষত আমি যেতিয়া ৰাইজে আমি পৰা নাই তেতিয়া আমাৰ মাননীয় সমাজকৰ্মী ৰুদ্ৰ কুমাৰ